কুশল কামনাৰে সৰ্বত্ৰ প্ৰাৰ্থনা সন্ত্ৰাসবাদ নিৰ্মূলৰ আৰ্তি দেশজুৰি অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ আবাহন দেশজুৰি জ্বলিছে বন্তি চলিছে অদৃষ্টলৈ কাকুতি অপাৰেশ্যন সিন্দুৰে বুকু কপাই দিলে পাকিস্তানৰ পাতকি পাকিস্তানে যুদ্ধবিৰতিৰ কথা কৈ আকৌ আক্ৰমণৰ চেষ্টা কৰিলে ভাৰত ভূমি আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰতবৰ্ষ দেশৰ সেনা জোৱানৰ দীৰ্ঘায়ু আৰু অপাৰেশ্যন সিন্দুৰৰ সফল কামনাৰে জাগিৰোডত জ্বলি উঠিল বন্তি ভাৰত মাতাৰ জয়ধ্বনিৰে জাগিৰোডৰ পশ্চিম নগাঁৱত মৰিগাঁও জিলা ৱাৰিয়ৰ্ছে ৰূপায়ণ কৰিছে কাৰ্যসূচী বীৰ জোৱানলৈ শ্ৰদ্ধা নিবেদন কৰি সংগঠনৰ কৰ্মকৰ্তাই প্ৰজ্বলন কৰিলে বন্তি ভাৰতৰ বীৰ জোৱানৰ সৈতে প্ৰতি মুহূৰ্ততে থিয় দিয়াৰ অংগীকাৰ ৱাৰিয়ৰ্ছৰ ৱাৰিয়ৰ্ছৰ উদ্যোগত আমাৰ মৰিগাঁও জিলা সমিতিয়ে যিখন আমাৰ যি আজি দেশৰ পৰিস্থিতি চলি আছে আমাৰ ভাৰত আৰু পাকিস্তানত যিখিনি আমাৰ সৈনিকবোৰ যে যুদ্ধৰ বাবে আগুৱাই গৈছে নিজৰ ঘৰ বাৰী এৰি নিজৰ পৰিয়াল এৰি তেওঁলোকে নিজৰ দেশৰ কাৰণে আমাৰ কাৰণে নিজক জলাঞ্জলি দিবলৈ আগবাঢ়িছে তেওঁলোকক সাহস দিবৰ কাৰণে আমি আজি এই বন্তি প্ৰজ্বলন কাৰ্যসূচী হাতত লৈছোঁ অপাৰেশ্যন সিন্দুৰৰ কুশল কামনাৰে কোৰাণ পাঠ পুৱামক্কাৰ দৰগাহত সাম্প্ৰতিক পৰিস্থিতিত দেশমাতৃৰ মংগলৰ বাবে 50 গৰাকী মৌলানা হাফিজে পাঠ কৰিলে কোৰাণ পুৱামক্কাৰ দৰগাহ শ্বৰীফত অসম গৰিয়া পৰিষদৰ উদ্যোগত আয়োজিত হ'ল প্ৰাৰ্থনাৰ কাৰ্যসূচী সন্ত্ৰাসবাদীৰ সমৰ্থক পাকিস্তানে যাতে ভৱিষ্যতে ভাৰতৰ পিনে মূৰ তুলি চাব নোৱাৰে তাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী আৰু সেনাবাহিনীক আহ্বান জনালে অসম গৰিয়া পৰিষদে ভাৰতৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকক নিজৰ দেশ মাতৃৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান কাৰ্যকৰ্তাৰ আমাৰ ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে যি অপাৰেশ্যন সেন্দুৰ হাতত লৈছে সেই অপাৰেশ্যন সেন্দুৰ যাতে সফল কৰে আল্লাহ আৰু তাৰোপৰি আমাৰ ভাৰতীয় সেনা বাহিনী যাতে আল্লাহ শক্তি প্ৰদান কৰে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক পৰাভূত কৰাৰ কাৰণে যাতে আল্লাহ শক্তি যোগান ধৰে তাৰ কাৰণে আমাৰ কোৰাণে হাফিজসকলে আৰু মৌলানাসকলে আজি কোৰাণ খতম দিলে দেশৰ জোৱান টঙালি বান্ধি সাজু দেশৰ জনতাৰ প্ৰাৰ্থনাৰে উদ্বুদ্ধ ভাৰতীয় সেনা জাগিৰোডৰ পৰা অজয় পাল হাজোৰ পৰা ধীৰাজ দাস ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ